ইতিমধ্যে যদি আপোনাৰ ওচৰ এই ভিডিঅ'টো পাইছেগৈ সঁচাকৈ আপোনাৰ জীৱনৰ প্ৰতিটো বন্ধ হোৱা ৰাস্তা নিজে নিজে খোল খাব। মাত্ৰ আপোনাৰ জীৱনৰ 21 দিন কেৱল পৱন পুত্ৰ হনুমানজীক সমৰ্পণ কৰি চাওক। এটা এনেকুৱা সহজ অনুষ্ঠান যি আপোনাৰ দিশ সলনি কৰিব পাৰে। চাওক, সংকল্পটো ঠিক ইমানেই হয়, অহা 21 দিনলৈকে ৰাতিপুৱা শুই উঠি দিনটোৰ প্ৰথম কাম স্নান কৰি আহি হনুমানজীৰ ফটোৰ বা মূৰ্তিৰ কাষত অতি ভাৱ আৰু ভক্তিৰে এগছ চাকি জ্বলাওক আৰু পৱন পুত্ৰ হনুমানজীৰ এই 12টা দিব্য নামৰ সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে পাঠ কৰক। মাত্ৰ ইমান কৰিলেই হ'ব। আৰু তাৰ পাছত চাওক আপোনাৰ জীৱনত চলি থকা অসুবিধা, আপোনাৰ চিন্তাধাৰা আৰু জীৱনৰ উৰ্জা কেনেকৈ সলনি হয়। এই 12টা দিব্য নাম হৈছে শুনক সম্পূৰ্ণ শ্ৰদ্ধাৰে। শ্ৰী হনুমতে নমঃ, শ্ৰী অঞ্জনী সুতায় নমঃ, শ্ৰী বায়ুপুত্ৰায় নমঃ, শ্ৰী মহাবলায় নমঃ, শ্ৰী ৰামেষ্ঠায় নমঃ, শ্ৰী ফাল্গুন শেখায় নমঃ, শ্ৰী পিংগ্যাক্ষে নমঃ, শ্ৰী অমিত বিক্ৰমে নমঃ, শ্ৰী উদধিক্ৰমণে নমঃ, শ্ৰী সীতাশোক বিনাশনে নমঃ, শ্ৰী লক্ষ্মণ প্ৰাণদাত্তে নমঃ আৰু শ্ৰী দশগৃহ দৰ্পহা নমঃ। বন্ধুসকল, এয়া কোনো যাদু বা সহজ পথ নহয়। এয়া আপোনাৰ শ্ৰদ্ধা আৰু আপোনাৰ কৰ্মৰ এইটো সংগম হয় যে অসম্ভৱকো সম্ভৱ বনোৱাৰ শক্তি ৰাখে। মাত্ৰ এবাৰ বিশ্বাস কৰি চাওক। এই সংকল্প আৰম্ভ কৰিবৰ বাবে কমেণ্টত জয় শ্ৰীৰাম লিখি আপোনাৰ আস্থা প্ৰকট কৰক। কিয়নো যেতিয়া বুদ্ধি হৈ যায় শান্ত, একো বুজা নাযায় কোনো কৰ্ম, তেতিয়া পথ দেখুৱাই পৱন পুত্ৰৰ সেই 12 নামে। জয় শ্ৰীৰাম।